Hello everyone, welcome to my another new mini vlog. মাক কলো আজি লোকেল চিকেন খাম। মায়ে হেফালে বস্তুখিনিও ৰেডি কৰি থৈ দিছে আৰু ময়ো ৰেডি বনাবলৈ। প্ৰথমে কেৰাহী এখন পাতি ললো, তাৰ পাছত তাত দি দিছো তেল। মায়ে মছলাখিনিও ৰেডি কৰি থৈ দিছে। পিছে আমি বাহিৰত মছলা ব্যৱহাৰ নকৰোঁ। পেকেট জিৰা ধনিয়া ৰেড চিলি পাউডাৰ এইবোৰ নাখাওঁ। যি খাওঁ ঘৰতে বনোৱা মছলাখিনিয়ে খাওঁ। তেল গৰম হোৱাৰ পাছত তাত দি দিছোঁ মই গোটা লং ইলাইচি দালচেনি। তাৰ পাছত তাত দি দিম মই থেতেলি থোৱা পিঁয়াজ ৰংচুৱা হোৱালৈকে ভালদৰে ভাজি ল'ম আৰু তাৰ পাছত তাত দি দিম মছলাখিনি ভালদৰে ভাজি ল'ম। আৰু আপোনালোকে মাংস বনালে এটা কথা মনত ৰাখিব, যিমান দেৰি মছলাখিনি ভালদৰে ভাজিব মাংসখিনি খাবৰ কাৰণে ইমানেই বেছি টেষ্টি হয়। তাৰপিছত তাৰ ওপৰত মই দি দিম মাংসখিনি ভালদৰে লৰাই 20ৰ পৰা 25 মিনিটমান ভাজি ল'ম। আৰু যিমান পৰিমাণে আপোনালোকক জোল লাগে সিমানখিনি পানী দি 30 মিনিটছলৈকে ঢাকি থৈ দিব। আৰু আমাৰ চিকেন কাৰী ৰেডি। কেনেকুৱা লাগিছে ক'বচোন কমেণ্ট কৰি।